স্কুবা ড্ৰাইভিংৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাছিল। জুবিন গাৰ্গৰ মৃত্যুক লৈ ন তথ্য পোহৰলৈ আহিছে। আজিৰ এই ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চালে জানিব পাৰিব যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল। আচলতে স্কুবা ডাইভিংৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাছিল। জুবিন গাৰ্গৰ সহধৰ্মিনী জুবিন গাৰ্গৰ ৱাইফে এইখিনি কথা প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে প্ৰথমবাৰৰ বাবে গৰিমা গাৰ্গে এনেধৰণৰ মুখ খুলিছে যে স্কুবা ডাইভিংৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাছিল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। সম্পূৰ্ণ শেষলৈকে চালে ভিডিঅ'টো জানিব পাৰিব আৰু সম্পূৰ্ণ বিষয় এই ভিডিঅ'টোৰ মাধ্যমত আমি আলোচনা কৰিম। প্ৰথমতে আমি জানিব লাগিব স্কুবা ডাইভিং মানে কি। আমি প্ৰায় সময়তে এই নিউজত দেখা পাইছো যে স্কুবা ডাইভিং আচলতে স্কুবা ডাইভিং মানে কি। স্কুবা ডাইভিং মানে হৈছে পাহাৰত স্কিইং বা স্নোবোর্ডিং বা মাউন্টেন বাইকিং, ৰক ক্লাইম্বিং অথবা প্যাৰাগ্লাইডিংৰ দৰে বহু এডভেঞ্চাৰ এক্টিভিটি কৰিব পাৰি। হিমাচল, উত্তৰাখণ্ড আৰু দক্ষিণৰ বহু স্থানত এইসমূহ এডভেঞ্চাৰ খুবেই বিখ্যাত। অৱশ্যে বহু কম লোকেহে স্কুবা ডাইভিং কৰিবলৈ সাহস কৰে। স্কুবা ডাইভিং হৈছে পানীৰ তলত ডাইভিংৰ এক অন্যান্য পদ্ধতি। এই ডাইভিংৰ সময়ত ডুবাৰুৱে পানীৰ তলত শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা, অক্সিজেন টেংকৰ ব্যৱস্থা কৰে আৰু অক্সিজেন টেংক পিঠিত বান্ধি ডুব দিয়ে। স্কুবা ডাইভিংত যাতে শ্বাস প্ৰশ্বাসত কষ্ট নহয় তাৰ বাবে অক্সিজেন মাস্ক লগোৱা হয়। দীৰ্ঘ সময় ধৰি পানীৰ তলত থাকি পানীৰ তলত বিভিন্ন জীৱ পৰিদৰ্শন কৰা হয় আৰু স্কুবা ডাইভিং এনেধৰণেই স্কুবা ডাইভিং কৰা হয়। আৰু স্কুবা ডাইভিংৰ বাবে সতৰ্কবাণী আছে। কোনসকল লোকে স্কুবা ডাইভিং কৰিব পাৰিব সেই বিষয়ে আপোনালোকক জনাই আছো। আচলতে স্কুবা ডাইভিংৰ পূৰ্বে কি কৰা উচিত সেইখিনি আপোনালোকক জনাম। আপুনি যদি স্কুবা ডাইভিংৰ কথা ভাবে তেন্তে ডাইভিংৰ পূৰ্বে ভাল ধৰণে বিশ্ৰাম ল'বলৈ নাপাহৰিব। ক্লান্ত হৈ স্কুবা ডাইভিং কৰিলে শৰীৰত মাৰাত্মক প্ৰভাৱ পৰিব পাৰে। তদুপৰি স্কুবা ডাইভিংৰ পূৰ্বে মদ্যপান কৰা উচিত নহয়। ডাইভিংৰ পূৰ্বে সমুদ্ৰৰ গভীৰতা আৰু গতিবিধি জনাটো খুবেই প্ৰয়োজন। সেয়েহে এগৰাকী স্থানীয় গাইডৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। স্কুবা ডাইভিংৰ সময়ত এজন ডুবাৰু সদায় লগত থাকে। যদি শ্বাসকষ্ট বা হৃদৰোগৰ সমস্যা থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ অবিহনে স্কুবা ডাইভিং কৰাটো আচলতে ভুল। আপোনালোকে স্কুবা ডাইভিংৰ বিষয়ে জানিব পাৰিছে যে স্কুবা ডাইভিং কেনেধৰণে কৰা হয়, স্কুবা ডাইভিং কোনসকল লোকে কৰিব পাৰে। মদ্যপান কৰি স্কুবা ডাইভিং কৰাটো নিষেধ কৰিব নোৱাৰে। আৰু গৰিমা গাৰ্গে কি কথা কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে। আচলতে স্কুবা ডাইভিংৰ বাবে মৃত্যু হোৱা নাছিল বুলি গৰিমা গাৰ্গে প্ৰকাশ কৰিছে। মই আপোনালোকক জনাই আছো। গৰিমা গাৰ্গে মুখ খুলিছে যে গৰিমা শইকীয়া গাৰ্গে মুখ খুলিছে যে কেনেকৈ কি হৈছিল জুবিনৰ সৈতে শেষ মুহূৰ্তত। গৰিমাই কৈছে ৭-৮টা মান ল'ৰা জুবিনৰ সৈতে গৈছিল। সাগৰলৈ যাওঁতে জুবিনৰ সৈতে শেখৰ আৰু সিদ্ধাৰ্থৰ লগতে কেইজনমান ছিংগাপুৰৰ ল'ৰা আছিল। সাগৰত একেলগে গা ধুই পাৰলৈ উঠিছিল আটাইকেইজনেই। সকলোৱে লাইফ জেকেটটো পিন্ধি আছিল। সকলো পাৰলৈ উঠাৰ পাছত আকৌ জুবিন সাঁতুৰিবলৈ নামি গৈছিল। সাঁতুৰিবলৈ নমাৰ পিছত হঠাৎ জুবিনৰ শৰীৰটো স্থবিৰ হৈ পৰে। লগে লগে সতীৰ্থ কেইজনে তেওঁক পাৰলৈ তুলি আনি চিকিৎসালয়লৈ লৈ যায়। জুবিনৰ পূৰ্বৰ দৰেই চিজাৰ এটেকেই আহিছিল। সেই স্থানৰ পৰা আনি হস্পিতালত প্ৰায় 2 ঘণ্টা সময় তেওঁক আইচিইউত ৰখা হয়। হস্পিতালতে শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে। স্কুবা ডাইভিংৰ তথ্য সঁচা নহয় বুলিও প্ৰকাশ কৰিছে গৰিমা গাৰ্গে। আৰু স্কুবা ডাইভিংত মৃত্যু হোৱা যিখিনি তথ্য সেইখিনি সঁচা নহয় বুলিও প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ অসমবাসীক খুন্দুৱাই গৈছে। অসমৰ মানুহে বিশ্বাস কৰিব পৰা নাই। মই নিজে বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। জুবিন দাৰ গান সদায় শুনো। এনে এজন আচলতে সহজ সৰল ব্যক্তি আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে। অসমৰ বাবে অপূৰণীয় ক্ষতি। জুবিন দাৰ দৰে আৰু জুবিন দা অসমত কেতিয়াও নোৱাৰে, আহিব নোৱাৰে, নেভাৰ, ইম্পচিবল, কেতিয়াও সম্ভৱ নহয়। জুবিন দা এজনেই আৰু সেইজন আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ। আমাৰ হাৰ্ট বহুত আৱেগিক হৈ গৈছো, দুখ লাগি আছে। কি কৰিম, উপায় নাই। নেদেখাজনক ওচৰত প্ৰাৰ্থনা কৰি আছো তেখেতক আচলতে শ্ৰেষ্ঠ আসন দান কৰে আৰু পৰিয়ালবৰ্গলৈ
যাতে শান্তি দিয়ে তেখেতসকলক আৱেগিক হৈ পৰিছে, কান্দি আছে পৰিয়ালৰ লোকসকলে। আৰু আমাৰ নৰ্থ ইষ্টৰ ইমান ডাঙৰ ফেষ্টিভেল নৰ্থ ইষ্টত হ'বলৈ গৈ আছিলে, ইয়াত আমাৰ ক'বলৈ একো নাই। আমাৰ অসমৰ যিখিনি আচলতে কিবা বস্তু দেখাবলৈ আপোনালোকে নৰ্থ ইষ্টৰ যিখিনি ফেষ্টিভেল পালন কৰিছে, উদযাপন কৰিছে, কৰিবলৈ গৈ আছে আপোনালোকে ছিংগাপুৰত, একো কথা নাই। কিন্তু আমাৰ অসমৰ এজন নক্ষত্ৰৰ এনেধৰণে মৃত্যু হোৱাটো কেতিয়া মানি ল'ব পৰা নাই। সময়ত সেইখিনি দেখা যাব কি হয়, আৰু তথ্য যদি পোহৰলৈ আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি জুবিন দাক ভাল পায় কমেণ্টৰ জৰিয়তে এটা মতামত জনাই দিব, আৰু অন্তিমবাৰৰ বাবে জুবিন দাক আপোনালোকে কি ক'ব বিচাৰে কমেণ্টৰ জৰিয়তে জনাব। ধন্যবাদ। তাক পালচটো কমি আহি জুবিন আৰু 7-8টামান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে, তাৰ লগত যে হেৰি বজায় ড্ৰাম চাম বজায়, আৰু সিদ্ধাৰ্থো আছিলে, আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা 2টামান। সিহঁতি চবেই য়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে। তো সাগৰত নামি পেলাই সিহঁতি চুইম টুইম কৰি পেলাই ব'টত আহি পাৰলৈ আহিলে। তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে, জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল। লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে, তেনেকৈ তাক হেৰি কৰি আনিলে। আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল। চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন, আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে। কিন্তু এবাৰৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে, তাৰ মানে আৰু তাক পালচটো কমি আহিলে। 2 ঘণ্টামান ICUটো ৰাখিলে, কিন্তু আৰু তাৰ পালচটো ঘূৰি নাহিলে আৰু।